যোদ্ধা 2.0 এখন লৈ আনিছোঁ আপোনালোকৰ কাৰণে। এইখন গাড়ী আপোনালোকে চাব পাৰে। इसका हिंदी वीडियो हम लोगों ने बनाया था G2 ऑटो हब में। যোদ্ধা 2.0 2023 গাড়ী গুৱাহাটীত আছে। সেইখন গাড়ীৰ কাৰণে লাষ্টত আপোনাৰ কণ্টেক্ট নম্বৰ পাব, শেষলৈকে চাব ভিডিঅ'টো। তো দুটামান কথা কম। প্ৰথমে প্ৰাইচটো এবাৰ কৈ দিওঁ। প্ৰাইচটো যাতে আপোনাৰ সন্দেহ নাই, 7.5 লাখ টকা। 7.5 লাখ মানে 7,50,000 2023। তো ইয়াত মেইনলি মই যিখিনি কথা মই নাজানো, ইয়াত আছে আপুনি ফাইনেন্স কেনেকৈ পাব, ফাইনেন্সত কি লাগে, সেইখিনি মেইন বস্তু। আৰু গাড়ীখন অলপ দেখুৱাই দিম। এইখন হৈছে গাড়ী, আৰু হিন্দী ভিডিঅ'টো গৈ চাব পাৰে। বেলেগ ষ্টেটত ফাইনেন্স নহয়, অসমত হ'ব। বাকী ফ্ৰণ্ট লুকটো আপোনালোকে চাব পাৰে। এইটো ফ্ৰণ্ট লুক, 16 ইঞ্চি আপোনালোকে টায়াৰ পাব। ডিপি মানে ডাউন পে'মেণ্ট 2 লাখ টকা ধৰিব লাগিব আপোনালোকে। ডাউন পে'মেণ্ট 2 লাখ টকা, আৰু দামটো হৈছে আপোনাৰ 7.5 লাখ টকা। আৰু ডিপি মানে কিন্তু আকৌ গাড়ীৰ দাম নহয়, ঠিক আছে। চাবৰ তলত লিখি দিছোঁ 7.5 লাখ টকা। এতিয়া ৰেট অফ ইণ্টাৰেষ্ট বহুতৰ মাজত সদায় সন্দেহ থাকে। 8 পৰা 9% আপোনাৰ ৰেট অফ ইণ্টাৰেষ্ট আপোনাৰ হ'ব। এতিয়া সেইটো ডিপেণ্ড কৰিব আপোনাৰ চিভিলটোৰ ওপৰত, চিভিল ৰিপৰ্ট কেনেকুৱা হয়। চিভিলত যদি গড়বড় থাকে তেতিয়াহ'লে ৰেট অফ ইণ্টাৰেষ্ট আপোনাৰ বাঢ়ি যাব। 670, 670 চাওক, 16 ইঞ্চি তাৰ বঢ়িয়া। কিন্তু তেতিয়াহ'লে আপোনাৰ চান্সটো বহুত কম, ঠিক আছে। এতিয়া ফাইনেন্স পাবলৈ আপোনাৰ কি লাগিব সেইটো এবাৰ কৈ দিম। চাই ইণ্টেৰিয়ৰটো চাব পাৰে, গাড়ীখনৰ ইণ্টেৰিয়ৰ। এইটো চিটটো চাওক, স্পেচিয়াছ কেবিন। বাকী মাত্ৰ 28,000 মান চলিছে, 28,331 চলিছে আপোনাৰ। বাকী মই এইটো দেখুৱাই দিছোঁ। এই হৈছে আপোনাৰ ড্ৰাইভাৰ কেবিন। এতিয়া যিটো আপোনাৰ দৈৰ্ঘ্য মানে দীঘলটো হৈছে আপোনাৰ 8 ফুট 7 ইঞ্চি, 8 ফিট 7 ইঞ্চি আপোনাৰ লম্বা। আৰু এইটো চাওক, টায়াৰটো চাওক, টায়াৰটো বেয়া নহয়, ভাল টায়াৰ আপোনালোকে পাব। 2023 গাড়ী, সুন্দৰ টায়াৰ। আৰু যিটো আপোনাৰ বহলটো হৈছে আপোনাৰ 6 ফুট বহল এই গাড়ীখন পিছফালে। আৰু বহন ক্ষমতা হৈছে 2000 কিলো, 2 টন, 2000 কিলো ইয়াৰ বহন ক্ষমতা। বাকী মই যিখিনি আছে মই ক'লোঁ চাওক। এই আৰু এটা টায়াৰ চাওক, টায়াৰ সুন্দৰ টায়াৰ আপোনালোকে পাব। 2000 কিলো পেলোড ক্ষমতা এই গাড়ীখন। 8 ফুট 7 ইঞ্চি লম্বা, ওপৰলৈকে ডেকটো বনোৱা আছে। তো এইটো হৈছে আপোনাৰ মোটামুটি আপোনাৰ গাড়ীখনৰ বিৱৰণ। বাকী ৰেট অফ ইণ্টাৰেষ্টৰ যিটো কথা, 8 পৰা 9% আপোনাৰ ৰেট অফ ইণ্টাৰেষ্ট। আৰু চাওক, আইডি প্ৰুফ লাগিব, এড্ৰেছ প্ৰুফ লাগিব, চেকবুক লাগিব, বেংক একাউণ্ট থাকিব লাগিব। বহুতৰ এই বস্তুকেইটাই নাথাকে, এইটো এটা ডাঙৰ সমস্যা। আৰু কিছুমান বেছি থাকে। সেইদিনাখন এজন মানুহ পাইছোঁ দুখন পেন কাৰ্ড। এনেকুৱা লাগিছে তেওঁ বহুত ডাঙৰ মানুহ। 2খন পেন কাৰ্ড নিজৰ নামত থাকে, তেওঁ এজন ফ্ৰড বুলি ফাইনেন্স কোম্পানীয়ে গণ্য কৰে। সেইকাৰণে এইবোৰ সৰু বস্তু। আৰু অকল পাছবুক থাকিলে নহ'ব, তাত ট্ৰানজেকশ্যন থাকিব লাগিব। এনেকুৱা নহয় যে আপোনাৰ 10 বজাত যদি 60 টকা এটা আছে, তাত পইচা ডিপজিট কৰা, উইথড্ৰ কৰা, চব বস্তু চাই। বয়স 21 বছৰৰ ওপৰত হ'ব লাগিব লোন পাবৰ কাৰণে। আৰু ধৰি লওক 10 লাখ টকাৰ ওপৰত আপোনাৰ যদি লোন লাগে, মোটামুটি 25 বছৰ। আৰু মেক্সিমাম 60 বছৰলৈকে ফাইনেন্স কোম্পানীয়ে দিয়ে, মানে 59 ধৰি ৰাখোঁ। তাৰ ওপৰত যদি থাকে নিদিয়ে লোন। তো ফাইনেন্স পোৱা ইমান সহজ নহয়, ঠিক আছে। আৰু আপুনি টেম্পো এখন ফাইনেন্স পাই যাব, কিন্তু য'ত আপোনাৰ 5 লাখ টকা ফাণ্ডিং কৰিব, ফাইনেন্স কোম্পানী বহুত চায়। এনেই নহয় যে 1.5 লাখ টকাত ওলাই যাব, 2 লাখ টকাত ওলাই যাব। যাৰ প্ৰফাইল বঢ়িয়া সিহঁতি সোনকালে লোনটো পায়, কিন্তু যাৰ প্ৰফাইলত গড়বড়, মেক্সিমাম আমাৰ ওচৰত এই আছে 20 বছৰ হৈছে, 19 বছৰ হৈছে, কিয় লোন দিব, নিদিয়ে তেওঁলোকক। সেইকাৰণে বয়সটো চাওক। আৰু মই এইটোও ক'ম যে গাড়ী চোৱাৰ আগত আপুনি প্ৰথমে ফাইনেন্স কোম্পানীৰ ওচৰত যাওক, ঠিক আছে। ফাইনেন্স কোম্পানীৰ ওচৰত গৈ পিনে ক'ব যে মই পাম নে নাই লোন। গাড়ী চালে পিছত বোলে ফাইনেন্স নহ'ল, এনেই টাইম লছ, এনেই আপুনি ইয়াত ঘূৰা ফুৰা হ'ল, ঠিক আছে। প্ৰথমে ফাইনেন্স কোম্পানীৰ ওচৰত যদি চিনাকি আছে, যাওক, দাদা মই এনেকৈ ল'ব বিচাৰোঁ, মোৰ যিখিনি আছে মই পাম নে নাপাম। আপোনাৰ বোলে এই জেগাটোত গণ্ডগোল আছে, মই এই জেগাটোত ফাণ্ডিং নকৰোঁ, মোৰ বয়স কম, এইবোৰ বহুত বস্তু আছে কথা। আপোনালোকে টাইমটো যদি ছেভ কৰাব বিচাৰে, তেতিয়াহ'লে প্ৰথমে ফাইনেন্স কোম্পানীৰ ওচৰত যাওক। এনেই গাড়ী চাই লাভ নাই। তো যিয়ে আছে, যাৰ প্ৰফাইল ভাল তেওঁলোকে চাওক। এখন 7.5 লাখ টকা, 2 লাখ টকা ডাউন পে'মেণ্ট দিব লাগিব। 2023 গাড়ী, গুৱাহাটীত আছে। অহাৰ আগতে ফোন কৰিব। আৰু বাকী মই এটাই বাৰে কথাখিনি ক'ম যে গাড়ী কিনাৰ আগত, গাড়ী চোৱাতকৈ আপুনি ফাইনেন্স কোম্পানীৰ লগত কথা পাতক। কিন্তু ফাইনেন্স কোম্পানী বহুত নিয়ম, আৰু এইবোৰ গাড়ীও আছে বিক্ৰীৰ কাৰণে। ইয়াৰ ভিডিঅ' এটাকে মই বনাইছোঁ। বেলেগে এইবোৰ কথা হয়তো নক'ব পাৰে, কিন্তু মই ইয়াৰ ভিতৰৰ কথাখিনি কৈছোঁ আপোনাক, ঠিক আছে। তো গুৱাহাটীত আহিব, গাড়ী চাব আৰু পচন্দ কৰিব।